ৰঙিয়াৰ থুহিবালাৰ ৰাইজৰ একতা আৰু পঞ্চায়ত প্ৰতিনিধিৰ সহযোগিতাত নিৰ্মিত হ'ল নতুন পথ। ৰঙিয়াৰ থুহিবালা অঞ্চলৰ ৰাইজে পঞ্চায়ত প্ৰতিনিধিৰ সহযোগিতাত একতাৰ এক অনুপম নিদৰ্শন স্থাপন কৰি এটা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰি তুলিলে। চৰকাৰৰ গাফিলতিৰ বাবে দীৰ্ঘদিন ধৰি অৱহেলিত এই পথটোৰ নিৰ্মাণত গাঁৱৰ সকলোৱে একেলগে শ্ৰমদান কৰি প্ৰায় 200 মিটাৰ দৈৰ্ঘ্যৰ পথটো সফলভাৱে মেৰামতি কৰিলে। এই কামত আৰ্থিক সাহায্য আগবঢ়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে থুহিবালা গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সদস্য জ্যোৎস্না বেগম আৰু বালিভদ্ৰ গাঁও পঞ্চায়তৰ সভাপতি কনক কলিতাই। তেওঁলোকে নিজৰ ব্যক্তিগত গাঁঠিৰ ধনৰ পৰা সাহায্য আগবঢ়াই ৰাইজৰ এই প্ৰচেষ্টা শক্তিশালী কৰিলে। সুদীৰ্ঘ 10 বছৰ ধৰি থুহিবালাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নানা সমস্যাৰ সন্মুখীন হৈ আহিছিল। জৰাজীৰ্ণ আৰু বোকা পানীৰে ভৰা এই পথটোৰ বাবে দৈনন্দিন জীৱন যাত্ৰা ব্যাহত হৈছিল। কিন্তু গাঁৱৰ লোকসকলে হাৰ নামানি দিনে নিশাই শ্ৰমদান কৰি পথটো নিৰ্মাণ কৰি তুলিলে। নতুন পথৰ নিৰ্মাণৰ পিছত অঞ্চলটোৰ ৰাইজ আনন্দত উৎফুল্লিত হৈ পৰিছে। এই সাফল্যই তেওঁলোকৰ মনোবল আৰু একতাৰ শক্তিক প্ৰতিফলিত কৰিছে। উল্লেখযোগ্য যে ৰঙিয়া সমষ্টিত এনে বহুতো জৰাজীৰ্ণ পথ আছে যিবোৰ মেৰামতিৰ বাবে চৰকাৰে এতিয়াও পৰ্যাপ্ত গুৰুত্ব প্ৰদান কৰা নাই। এনে পৰিস্থিতিত থুহিবালাৰ ৰাইজৰ এই প্ৰচেষ্টা সকলোৰে বাবে এক প্ৰেৰণাদায়ক উদাহৰণ হৈ পৰিছে। এই ঘটনাই প্ৰমাণ কৰিছে যে ৰাইজৰ ঐক্য আৰু পঞ্চায়ত প্ৰতিনিধিৰ সহযোগিতাৰ দ্বাৰা অসম্ভৱকো সম্ভৱ কৰিব পাৰি। আমাৰ থুহিবালা গাঁও পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ সদস্য জ্যোৎস্না বেগম আৰু বালিক্ষেত্ৰ বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত কনক কলিতা ডাঙৰীয়াৰ গাঁঠিৰ ধন খৰচ কৰি আমাৰ এই যিটো জ্বলন্ত সমস্যা মানে পানীৰ মাজত আমি বাস কৰি আছিলোঁ। গতিকে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেখেতসকলৰ যি অৰিহণা, যি অৰ্থৰ সহযোগ, ইয়াক আমি চিৰকৃতজ্ঞভাৱে চিৰঋণী হৈ থাকিলোঁ। তেখেতসকলৰ সহযোগত আমাৰ 9 নম্বৰ ৱাৰ্ডৰ গোটেই ৰাইজ ওলাই আহি মানে পুৰুষ মহিলা সকলোৱে ওলাই আহি আমাৰ এই শ্ৰমদান কৰি আজি আমাৰ এই পথটো মেৰামতি কৰিছে। প্ৰচেষ্টাত আজিৰ আমাৰ এই দীৰ্ঘদিনীয়া প্ৰায় 10 বছৰীয়া যিটো সমস্যা, আমাৰ এই মেইন পথটোৰ পৰা আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী জনসাধাৰণৰ যিটো যাতায়াতৰ সুব্যৱস্থা আমাৰ হোৱা নাছিল। একাঠো পানীৰে আমি গচকি বিভিন্ন কাম কাজ সমাপন কৰিছিলোঁ। এই ক্ষেত্ৰত এই দুজন মহান ব্যক্তিৰ মানে গাঁঠিৰ ধন খৰচ কৰি আমাৰ এই আজিৰ এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি দিয়াৰ বাবে আমি 9 নম্বৰ ৱাৰ্ডৰ পৰা দুয়োজন ব্যক্তিকে আমি শ্ৰদ্ধা প্ৰণিপাত আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 9 নম্বৰ ৱাৰ্ডৰ যিখিনি জ্বলন্ত সমস্যা, এই সমস্যাখিনি ৰাস্তা ঘাটৰ ক্ষেত্ৰত সমাধান কৰি আমাৰ ৰাইজক উপকৃত কৰিব বুলি মই আশাবাদী। বালিক্ষেত্ৰ গাঁও পঞ্চায়তৰ সভাপতি কনক চন্দ্ৰ কলিতা আৰু আমাৰ 9 নম্বৰ ৱাৰ্ডৰ সদস্য জ্যোৎস্না বেগমৰ নেতৃত্বত নিজৰ ব্যক্তিগত ধনেৰে এই ৰাস্তাটোৰ বহু সমস্যা আছিল। বৰষুণ মাৰিলে তাৰমানে ওলাব পৰা ব্যৱস্থাটো নাছিল। আজি দুইজনৰ নেতৃত্বত ব্যক্তিগত ধনেৰে ৰাস্তাটো মানে অলপ মেৰামতি কৰি দিছে। মই এই চেগতে দুইজন ব্যক্তিক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।